নমস্কাৰ। আচলতে হৃদয়ত হাৰ্টবিট কৰা ছোৱালীজনী এলবামটোত এগালমান শব্দৰ লানি নিচিকা বাক্য সোমাই আছে। প্ৰথম কথা, কি হ'ব, কি নহ'ব, কেনেকৈ হ'ব, কি ভাল, কি বেয়া, এইবোৰৰ লগত আমাৰ অলপো মতলব নাই। চিধা চিধি কথা, সাধাৰণতকৈও সাধাৰণভাৱে কিন্তু টনকিয়ালকৈ প্লাষ্টাৰ কৰি এলবামৰ গৃহসজ্জা কৰিছোঁ। ব্ৰেণ্ডেড নহ'লেও চাইনাৰ পৰা অনা বস্তু ব্যৱহাৰ কৰা হোৱা নাই এলবামটোত। এটা কথা ভাল লাগিছে, এলবাম সাজি থকা প্ৰতিজন মানুহেই চিনাকি মানুহ, নিজৰ মানুহ, আপোন মানুহ। দ্বিতীয়তে, আমাৰ নিজৰ কাৰো ওচৰত এলবাম নিৰ্মাণ কৰিব পৰাকৈ টকা পইচা নাই, কাৰণ ইমানো আমিবোৰ সচল হোৱাগৈ নাই। নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কিন্তু অব্যাহত ৰাখিছোঁ। প্ৰথম এলবামৰ সফলতাৰ পিছত পুনৰ কিবা এটা কৰিম বুলি ভাবি লৈ আগবাঢ়িলোঁ। সহায়ৰ হাত পাতিলোঁ বহুতৰ ওচৰত। কিছুমানে স্বইচ্ছাৰে আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়ালে, উৎসাহ দিলে, প্ৰতিশ্ৰুতি দিলে আগন্তুক সময়বোৰত খোজকাঢ়ি যোৱাৰ। আৰু কিছুমানৰ বহুতো অজুহাত থাকিও নথকা। এটা কথা ঠিক, য'ত একো লাভ নাই তাত কোনেনো নিজৰ ধন সোপা দিব। হাস্যকৰ, তথাপি খুজিলোঁ। কিন্তু নিৰাশাবোৰচোন লগতেই থাকে। যি হওক, বিভিন্নজনৰ সহায় সহযোগিতাৰে এলবামৰ ঘৰটো সাজু কৰিলোঁ। এতিয়া মাথো ঘৰটো ৰং কৰিবলৈ বাকী। তৃতীয়তে, এলবামটো আচলতে কি, চিনেমা নে কবিতা, গান নে ভিডিঅ'? 30 জনৰ 30টা প্ৰশ্ন। সকলোকে জনাওঁ যে এলবামটোত বিভিন্ন বয়বস্তু সোমাই আছে। চিলেটৰ পৰা পাতিখন, চিঠিৰ টেবুলখন, কবিতাৰ কলমটো, মোবাইলৰ চিম কাৰ্ডখন, অত্যাধুনিক ছফ্টৱেৰৰ ডিজিটেল কথোপকথন, সকলোবোৰেই আছে। ইয়াৰ লগত আছে প্ৰাকৃতিক হাঁহি, চকু পানী, সুখ দুখ আৰু বহুতো। এলবামৰ ভিতৰত জিৰণি লোৱা শব্দবোৰ, বাক্যবোৰ সকলো সাধাৰণ, মুখে মুখে প্ৰচাৰিত, সহজে বুজিব পৰাকৈ সকলোবোৰ। অতিৰঞ্জিত কৰি তোলাৰ পৰা আমি আঁতৰত। আকাশত চাং পাতিবলৈ মন নগ'ল বাবেই বাৰীৰ ওখ গছজোপাতে চাং পাতি আমি বহিলোঁ। শুনি ভাল পালেও অথচ বেয়া পালেও এবাৰ শুনি চাব। বিশ্বাস কৰক, ঘৰটোৰ ৰংবোৰো বেছিকৈ জাকজমক কৰি ৰংচঙীয়া কৰা নাই। ঘৰটোত সোমাই আৰামত জিৰণি ল'ব পাৰিব বুলি আমাৰ মনে কয়। ধন্যবাদেৰে, কেঁচামাটিৰ পৰিয়াল। এটি বিশেষ ঘোষণা। অহা 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে উপলক্ষে মুক্তি লাভ কৰিব কুমাৰ অমৃতজ্যোতি গোহাঁই পৰিচালনাৰে ভাৰ্গৱ দুৱৰা আৰু দেৱজ্যোতি শইকীয়াৰ কথাৰে হৃদয়ত হাৰ্টবিট কৰা ছোৱালীজনী। আশা ৰাখিছোঁ উক্ত দিনা সকলোৱে আহি আমাক উৎসাহিত কৰিব। ধন্যবাদ।